আপোনালোকে জানে যে দেশৰ ৰাজনীতি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত উত্তাল হৈ আছে। পুনেৰ পৰা বিহুবৰলৈকে, শিৱসাগৰৰ মহাৰাষ্ট্ৰৰ পুনেৰ পৰা বিহুবৰলৈকে বিভিন্ন ইছ্যু, ৰাজনীতিৰ বিভিন্ন ইছ্যু চলি আছে। আৰু সমাজ জীৱনত ৰাজনৈতিক ইছ্যু চলাটো তেনেই স্বাভাৱিক কথা। ৰাজনীতি সমাজৰ এটা অংশ হয়। আমি সকলো মানুহ ৰাজনীতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকোঁ। আৰম্ভণি বন্দে মাতৰমৰ পৰা কৰিব খুজিছোঁ। বন্দে মাতৰম এই গীতটো 1937 চনত সেই সময়ৰ কংগ্ৰেছৰ শীৰ্ষ নেতা পণ্ডিত জৱাহৰলাল নেহৰুৱে মহম্মদ আলী জিন্নাৰ এটা পত্ৰৰ আধাৰত এই গীতটোক দ্বিখণ্ডিত কৰিছিল। আৰু এই গীত দ্বিখণ্ডিত কৰা 10 বছৰৰ পিছত ভাৰতবৰ্ষখনে দ্বিখণ্ডিত হৈছিল। অৰ্থাৎ বন্দে মাতৰমক দ্বিখণ্ডিত কৰা হ'ল, আৰু দ্বিখণ্ডিত কৰি 10 বছৰৰ পিছত দেশখনক বিভাজন কৰাৰ এটা ৰাস্তা 1937 চনতেই কংগ্ৰেছে তৈয়াৰ কৰি দিছিল। এইকাৰণে তৈয়াৰ কৰি দিছিল যে মহম্মদ আলী জিন্নাৰ ওচৰত সেই সময়ৰ কংগ্ৰেছে আত্মসমৰ্পণ কৰিছিলে, আঁঠু কাঢ়িছিলে। মুছলমান সমাজৰ এই গীতটোক লৈ পেলাই বিশেষ আপত্তি নাছিলে, কিয়নো 1896 চনত এই গীতটো যেতিয়া কংগ্ৰেছৰ কলকাতা অধিৱেশনত প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰা হৈছিল, গোৱা হৈছিল, সেই সময়ত কংগ্ৰেছৰ সেই সভাখন সভাপতিত্ব কৰি আছিলে মহম্মদ ৰহিমতুল্লাহ এম চাহানীয়ে। তেওঁ এজন মুছলমান আছিল, মহম্মদ ৰহিমতুল্লাহ এম চাহানী। তেওঁ এজন মুছলমান সম্প্ৰদায়ৰ মানুহ আছিল। আৰু যেতিয়া তেওঁ গীত পৰিৱেশন সম্পূৰ্ণ হৈছিল, তেওঁ যেতিয়া ভাষণ ৰাখিছিল কংগ্ৰেছৰ প্ৰচিডিঙত, কংগ্ৰেছৰ সভাপতিসকলৰ অভিভাষণত আৰু কংগ্ৰেছৰ বিভিন্ন অধিৱেশনত তেওঁলোকৰ প্ৰচিডিংছ আছে, দিল্লীত আৰ্কাইভত সেইবিলাক সংৰক্ষিত আছে, আপোনালোকে চাব পাৰে। 1896 চনৰ কেলকাতা কংগ্ৰেছ অধিৱেশনৰ যিটো সম্পূৰ্ণ প্ৰচিডিংছ, তাত স্পষ্টভাৱে লিখা আছে ৰহিমতুল্লাহ চাহানীয়ে এই গীত পৰিৱেশন কৰাৰ পিছত থিয় হৈ পেলাই মঞ্চৰ পৰা উদাত্ত ভাষণ দি কৈছিল যে গীতটো শুনাৰ পিছত মোক এনেকুৱা লাগিছে যে মোৰ সন্মুখত ভাৰতবৰ্ষখন উপঙি আছে, মই মোৰ চকুৰ সন্মুখত ভাৰতবৰ্ষখনক দেখা পাইছো। যি মুছলমান নেতৃত্বই 1896 চনত কৈছিলে বন্দে মাতৰম শুনাৰ পিছত যে মই মোৰ চকুৰ সন্মুখত বা আমি আমাৰ চকুৰ সন্মুখত এই গীতটো পৰিৱেশন কৰাৰ পিছত আমি ভাৰতবৰ্ষক এটা জীৱন্ত ভগৱতী প্ৰবাহ ভাৰতবৰ্ষখনক আমি দেখা পাইছো। সেই মুছলমান সমাজে 1937 চনত বন্দে মাতৰমৰ বিৰোধিতা কৰিব বুলি আমি অন্তত বিশ্বাস নকৰো। আমি এইটো কথাত বিশ্বাস কৰো মুছলিম লীগৰ টু নেশ্যন থিয়ৰী, এই যিটো টু নেশ্যন থিয়ৰী আছিল, এই টু নেশ্যন থিয়ৰীত কংগ্ৰেছে মানি লৈছিল আৰু আত্মসমৰ্পণ কৰিছিল। সেইকাৰণে মহম্মদ আলী জিন্নাৰ প্ৰস্তাৱ এটা এটাকে কংগ্ৰেছে মানিছিল। 1937 চনত দ্বিখণ্ডিত কৰা, 1947ত 46ত ডাইৰেক্ট একশ্যন, কেলকাতাত হিন্দু মানুহৰ ঘৰ বাৰী জ্বলাই দিয়া, কাটা, সাম্প্ৰদায়িক সংঘৰ্ষ কৰা, 1947ত দেশ বিভাজন কৰা, তাৰপিছত 1950 চনত লিয়াকত আলী চুক্তি কৰা, নেহেৰু লিয়াকত চুক্তি, এনেকাকে ধাৰাবাহিকভাৱে এটা তোষামোদৰ ৰাজনীতিৰ পৰিৱেশ কংগ্ৰেছ দলে দেশৰ স্বাভিমান আৰু সনাতনী সমাজৰ যিটো স্বভাৱ, সনাতনী সমাজৰ যিটো গৰিমা, যিটো ঐতিহ্য, সেই ঐতিহ্যক বন্ধকত ৰাখি মুছলিম লীগৰ লগত কম্প্ৰমাইজ কৰিছিল। আজিৰ তাৰিখতো 2026 চনত, 1896 চনত, 1937 চন আৰু আজি 2026 চন, 2026 চনতো কংগ্ৰেছ দলে যি সময়ত ভাৰতবৰ্ষৰ কোনো দল সংগঠনে দাবী তোলা নাই, ভাৰতবৰ্ষৰ কোনো সমাজে দাবী তোলা নাই যে বন্দে মাতৰম সম্পূৰ্ণ গালে আমাৰ আপত্তি থাকিব পাৰে, কোনো সমাজে কোৱা নাই। কিন্তু কংগ্ৰেছ দলে ক'লে যে 1937 চনৰ আমাৰ বন্দে মাতৰম, এই যে শব্দটো ক'লে আমাৰ বন্দে মাতৰম, এই শব্দটো কৈ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ক অৱমাননা কৰাৰ লগতে 1905 চনৰ বংগ ভংগ বিভাজনত বিৰুদ্ধে যিখন আন্দোলন ভাৰতবৰ্ষত গঢ়ি উঠিছিল, যি স্বদেশী আন্দোলন গঢ়ি উঠিছিল, একতাৰ যিটো আন্দোলন গঢ়ি উঠিছিল, সেই আন্দোলনত শ্বহীদী বৰণ কৰা
য'ত নেকি প্ৰথমবাৰৰ কাৰণে বন্দে মাতৰম এক শ্লোগানলৈ ৰূপান্তৰিত হৈছিল দেশবাসীৰ প্ৰত্যেকজন শ্বহীদক কংগ্ৰেছ দলে অপমান কৰিছে। তো 1905 চনত বংগভংগ আন্দোলনত বন্দে মাতৰম গৈ ভাৰতবৰ্ষৰ শ শ মানুহ, ইণ্টাৰেষ্টিংলি প্ৰথম এৰেষ্ট হোৱা মানুহজনো বন্দে মাতৰম কৈ সেইজনো মুছলমান আছিল বংগভংগ আন্দোলনৰ সময়ত। প্ৰথম যিজনে গুলি খাইছিল সেইজনো মুছলমান আছিল বন্দে মাতৰম বুলি কৈ। কাৰো আপত্তি নাছিলে সমাজত, কেৱল আপত্তি দুজন মানুহৰ আছিল আৰু আণ্ডাৰষ্টেণ্ডিঙত তেওঁলোকে চিঠিৰ আদান প্ৰদান কৰিছিল। এজন মানুহৰ নাম মহম্মদ আলী জিন্না, আনজনৰ নাম পণ্ডিত জৱাহৰলাল নেহৰু। আৰু সেই ধাৰাবাহিকতাকে ৰক্ষা কৰি কংগ্ৰেছ দলে 2026 চনৰ 15 আগষ্টৰ দিনা যি নাটক কৰিলে দিল্লীৰ তেওঁলোকৰ মুখ্য কাৰ্যালয়ত, যি সিদ্ধান্ত ললে, সেই সিদ্ধান্তই ভাৰতবৰ্ষৰ সমাজক আকৌ এবাৰ দ্বিখণ্ডিত কৰাৰ বীজ ৰোপণ কৰিছে। আমি সেই বীজক নস্যাৎ কৰিছো, সেই বীজত তেওঁলোকে যি বীজ ৰোপণ কৰিছে তাক অস্বীকাৰ কৰিছো আৰু ভাৰতবৰ্ষৰ সনাতনী সমাজক একত্ৰিত হৈ কংগ্ৰেছৰ সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি আহ্বান জনাইছো। এয়া আছিল বন্দে মাতৰম সম্পৰ্কত কংগ্ৰেছ দলে ইমান দিনে কৰি অহা ৰাজনীতিৰ আমাৰ বক্তব্য। তেওঁলোকে ভাঙোনৰ ৰাজনীতি কৰিছে, তেওঁলোকে সমাজক বিভাজন কৰাৰ ৰাজনীতি কৰিছে, লগতে সম্পূৰ্ণ সনাতনী ব্যৱস্থাক তেওঁলোকে অস্বীকাৰ কৰিছে। চাওক, কংগ্ৰেছৰ নেতৃত্বই কি বুলি কৈছে যে আমাৰ সমাজৰ মুছলমান সমাজে এক দেৱতাত বিশ্বাস কৰে, এজন ভগৱানত বিশ্বাস কৰে। শিখসকলেও গুৰু গ্ৰন্থ চাহিবক বিশ্বাস কৰে, জৈনসকলেও মহাবীৰক বিশ্বাস কৰে, বুদ্ধিষ্টসকলেও গৌতম বুদ্ধকে বিশ্বাস কৰে, খ্ৰীষ্টানসকলেও যীশুছ খ্ৰীষ্টকে বিশ্বাস কৰে। তেওঁলোকে কিন্তু কোৱা নাই আমি বন্দে মাতৰম নাগাওঁ বুলি। আৰু মুছলমানৰো ডাঙৰ ডাঙৰ সংগঠনে কোৱা নাই, সমাজে কোৱা নাই। যিসকলৰ কংগ্ৰেছ ইক'চিষ্টেমত যিসকল লোক আছে তেওঁলোকক বাদ দি আন কোনেও কোৱা নাই। অৰ্থাৎ কংগ্ৰেছ দলে স্পষ্টভাৱে ভোট বেংকৰ ৰাজনীতি কৰিছে, তোষামোদৰ ৰাজনীতি কৰিছে। তেওঁলোকৰ আজিৰ হাতত কোনো অপশ্যন নাই। অসমেই জ্বলন্ত উদাহৰণ। অলমষ্ট 40% মুছলিম পপুলেশ্যন থকা অসমত তেওঁলোকে মাত্ৰ এজন হিন্দু বিধায়ক জিকাবলৈ সক্ষম হৈছে। সেই কথাটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল আজিৰ তাৰিখত কেৱল মুছলমানৰ দলত পৰিণত হৈছে আৰু তেওঁলোক মুছলিম লীগৰ দৰে কাম কৰিবলৈ বাধ্য।